বংশীও দিব না, আদিবাসীও দিব না। কারণ অরুণোদয় কেবল সেলফ হেল্প গ্রুপ এইটাকে দিয়া ওদের ক্যাম্পিং করতেছে আর সরকারটা চালাইতেছে। তো যাই হোক, আপনাদের ভবিষ্যৎ অন্ধকার হবে, আপনাদের ভবিষ্যৎ অন্ধকার হবে। কোনো কিচ্ছু আপনাদের সুবিধা দিতে হবে। আর যদি সুবিধা দেওয়া লাগে, এইটা আমরা বিটিসি মধ্যে বাজেট ধরিয়া, বাজেটটা হলো 100 কোটি বাজেট ধরিয়া, যারা একজন দুইজন আছে। এখন চাকরি পাওয়া তো বহুত মুশকিল। এই বিটিসি হলো ছোট বিটিসি। কিং অকলে বিফেবে আছে। আমাক মানে ইয়াত কিং বনাবৰ কাৰণে কিং মেকাৰৰ কোনো মানে প্ৰয়োজন নাই। বিফেবে অকলে কিং হিচাপে এই অঞ্চলৰ ৰাজ্যটো শাসন কৰিবৰ কাৰণে নিজে যথেষ্ট পৰ্যাপ্ত পৰিমাণৰ মানে এটা শক্তি আৰু দল বুলি আমি ক'ব খোজোঁ। এইটো দলৰ কথা নহয়, মই ব্যক্তিগত ফালৰ পৰা এটা মত পোষণ কৰিব খোজোঁ। যিসকলক আজি উচ্ছেদ কৰা হৈছে তেখেতসকলক মানৱীয় দৃষ্টিভংগীৰ পৰা চাই তেখেতসকলক মানে ৰেচন পাতি যোগান ধৰাৰ ব্যৱস্থা কৰিব লাগে। অল্টাৰনেটিভ তেখেতসকলক থাকিবৰ কাৰণে মানে জাগা ঠাই বিচাৰি পেলাই চৰকাৰৰ ফালৰ পৰা ঘৰ বাৰী বনাই দিয়াৰ ব্যৱস্থা মানে কৰাৰ দৰকাৰ আছে। গতিকে আমি কোনো প্ৰকাৰে কোনো জাতিৰ প্ৰতি অন্যায় অত্যাচাৰ বা এই ধৰণৰ মানে শোষণ দমন কৰাটো কেতিয়াও ভাৰত ৰাষ্ট্ৰখনত মানে এইটো হোৱাটো কেতিয়াও আমি ছাপোৰ্ট কৰিব নোৱাৰোঁ। গতিকে উচ্ছেদিত ৰাইজ এইসকল আমাৰ বৈধ নাগৰিক হয় না নহয়, ইয়াৰ মানে চিনাক্তকৰণৰ প্ৰক্ৰিয়া নিশ্চয় পিছলৈও চলিব আৰু কোনে ক'ৰ পৰা আহিছে নাহিছে ইয়াৰ ওপৰতো চিনাক্তকৰণৰ প্ৰক্ৰিয়া নিশ্চয় চলিব। এই হিচাপে পুনৰ সংস্থাপনৰ ব্যৱস্থা মানে নিশ্চয় সময়ত ইয়াৰো প্ৰক্ৰিয়া আৰম্ভ কৰিব। কিন্তু ইয়াৰ আগতে আপাতত যিবিলাকে গৃহহাৰা হৈ গ'ল, মানে যিসকলৰ মাটি বাৰী ঘৰ বাৰী নাই, থাকিবলৈ খাবলৈ একো নাই, তেখেতসকলক খাবৰ কাৰণে মানে খাদ্য সামগ্ৰী যোগান ধৰক আৰু আপাতত টেম্পৰাৰী এটা ৰিলিফ কেম্প ব্যৱস্থা ইয়াৰ কাৰণে কৰাৰ ব্যৱস্থা কৰিব লাগিব আৰু অল্টাৰনেটিভ লেণ্ড দিয়াৰ ব্যৱস্থা, মাটি বাৰী যোগান ধৰাৰ ব্যৱস্থা চৰকাৰৰ ফালৰ পৰা বিচাৰ বিবেচনা কৰাটো মই বিচাৰোঁ। মই ইয়াৰ কাৰণে চৰকাৰৰ প্ৰতি আহ্বান জনাইছোঁ।